এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে জলিউডত আলোড়ন ভাৰতীয় ছবিৰ আন এক ইতিহাস অসমীয়া ছবিৰ এয়া কেৱল সম্ভৱ হৈ উঠিছে জুবিন গাৰ্গৰ বাবেহে সকলো অভিলেখ ভংগ কৰি মুক্তিৰ পূৰ্বে জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে সৃষ্টি কৰিছে আলোড়ন এতিয়া অপেক্ষাৰ অন্ত পৰিবলৈ সময় নাই হাতত সামাজিক মাধ্যমত ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ গীত মুকলিৰ লগে লগে অসমীয়া ছবিৰ দৰ্শকৰ লগতে দেশৰ ভিন্ন ৰাজ্যৰ দৰ্শকৰো বাঢ়িছে উৎসুকতা 31 অক্টোবৰত মুক্তি পাবলগীয়া ৰৈ ৰৈ বিনালে বুক মাই শ্ব'ত ইতিমধ্যে প্ৰায় 2-3 সপ্তাহলৈ টিকট বিক্ৰীৰ আন এক অভিলেখ দেখা গৈছে দাক্ষিণাত্যৰ ছবিৰ লগতে বলিউডৰ ছবিক পিছ পেলাই ৰৈ ৰৈ বিনালে সৃষ্টি কৰিছে আন এক চমক গুৱাহাটীৰ ছবিঘৰকে ধৰি ৰাজ্যৰ বহু ছবিঘৰত এতিয়া জুবিন গাৰ্গৰ সপোন ৰৈ ৰৈ বিনালে দৰ্শকক দেখুৱাবলৈ চলিছে প্ৰস্তুতি যেনেকৈ আমি মনে মনে ভাবিছিলোঁ তেনেখিনি আমি সুন্দৰকৈ সজাই পৰাই হলটো ৰাখিছোঁ আৰু 31 অক্টোবৰ দৰ্শকৰ মানে বহুতো সঁহাৰি পাইছোঁ এতিয়া আমাৰ টিকেট প্ৰায় 3 দিনমানৰ কাৰণে টিকেট আমাৰ প্ৰায় 60% টিকেট আমি বেছি দিলোঁ বিশেষকৈ আমি সকলো টিকেট এনেই অনলাইনত এইটো কাৰণে নিদিওঁ যে আমাৰ গাঁৱৰ কিছুমান মানুহ আহে সিহঁতে যাতে ঘূৰি যাব নোৱাৰে সেইটো কাৰণে আমি কিছুমান টিকেট আমি অফলাইনতো আমাৰ হলৰ যোগাৰ দিওঁ আৰু যেহেতু কিছুমান ঠাইত আপোনাৰ ৰাতিপুৱাই পৰা কিছুমান হেৰি কৰিছে ইয়াত কেনেকুৱা কৰিছে আমাৰ এনে সাধাৰণতে 4টা শ্ব' হয় কিন্তু আমি এখন 5টা শ্ব'কৈ আমি হেৰি কৰিছোঁ ৰাতিপুৱা 9টা বজাৰ পৰা ষ্টাৰ্ট হ'ব 3 ঘণ্টা অন্তৰে অন্তৰে মানে আমি চিনেমাখন হেৰি কৰিম 5টা শ্ব' হ'ব আমাৰ 5টা শ্ব' লাষ্ট শ্ব'টো ৰাতি 9টাৰ পৰা 12টালৈকে টিহুত বন্ধ হৈ থকা ছবিঘৰতো ইতিমধ্যে মেৰামতি কৰা হৈছে ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ বাবে কেইবাটাও ছবিঘৰত কাহিলী বোৱাতে প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে অসমৰ লগতে কলকাতা দিল্লী মুম্বাইকে ধৰি কেইবাখনো নতুন চহৰ সংযোগ কৰা হৈছে ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ বাবে ৰাজেশ ভূঞাৰ পৰিচালিত ৰৈ ৰৈ বিনালে কাহিনী জুবিন গাৰ্গৰ ছবিখনৰ ট্ৰেইলাৰ চাই জানিব পাৰি যে জুবিন গাৰ্গক এজন অন্ধ শিল্পী ৰূপত দেখিবলৈ পাব দৰ্শকে 5.1 কোটি টকাৰ বাজেটৰ ৰৈ ৰৈ বিনালেত অভিনয় কৰিছে মৌচুমী আলিফা য়শস্বী ভূঞা আচুৰ্য বৰপাত্ৰ জয় কাশ্যপ আঙুৰতা ডেকাকে ধৰি বহুকেইজন অভিনেতা অভিনেত্ৰীয়ে ছবিখনৰ মুক্তিৰ পূৰ্বে যি আলোড়ন সৃষ্টি কৰিছে মুক্তিৰ পাছত ভাৰতীয় ছবি জগতত ই এক ইতিহাস হৈ ৰব ছবিখনৰ সন্দৰ্ভত নায়িকা মৌচুমী আলিফাই মুক্তিৰ পূৰ্বে কি ক'লে চাওক দৰ্শকে ইতিমধ্যে বহুত মৰম দিছে আমি দেখিছোৱে অলৰেডি সেয়াই আৰু 31 অক্টোবৰত আমি দাদাৰ সপোনটো দেখিম ৰৈ ৰৈ বিনালে দাদাৰ যিটো সপোন আছিলে বহুত বছৰ এটা পৰিকল্পনা আছিলে ৰৈ ৰৈ বিনালে আমি সেই চিনেমাখনৰ যোগেদি আমি দেখা পাম সেইখন কেৱল চিনেমা নহয় সেইখন আমাৰ আবেগ হয় দাদাৰ বাবে আবেগ আছিলে সেয়াই আৰু সকলোকে সেইটোৱে অনুৰোধ জনাম সকলোৱে চাওক আৰু মৰম দিয়ক আশীৰ্বাদ কৰিব অভিজ্ঞতাটো কেনেকুৱা আছিল জুবিন গাৰ্গৰ কাপোৰ এক্সট্ৰাঅৰ্ডিনাৰী বহুত ভাল লগা অভিজ্ঞতা আৰু দাদাৰ পৰা বহুত শিকিবলৈ পালোঁ যিহেতুকে মোৰ এখন প্ৰথম চিনেমা যদিও মই দাদাৰ লগত মিউজিক এলবামত অভিনয় কৰিছিলোঁ আগতে মনৰে কইনা নামৰ গীতটিত এখন মোৰ প্ৰথম চিনেমা দাদাৰ লগত বহুত কথা শিকিলোঁ নতুন কথা আৰু বহুত কথা শিকিবলৈ বাকীও থাকি গ'ল দাদাৰ পৰা দাদা থাকিলে আজি সেইবোৰ কথা চাগে ক'লেহেঁতেন বা আজি নিজেই দাদা আহিলেহেঁতেন আমাৰ মাজত আৰু ক'লেহেঁতেন দাদাৰ এক্সপিৰিয়েঞ্চবোৰৰ কথা সকলোবোৰ কথা আশাবাদী বুলি ক'বলৈ গ'লে যেতিয়া আমি শ্বুটিং কৰি আছিলোঁ তেতিয়া জুবিন দাই নিজেই কৈছিলে আমাক যে তহঁতে চাবিচোন মানুহ পগলা হৈ যাব চবেই চাব ৰৈ ৰৈ বিনালে চ' সেই যে দাদাই কথাবোৰ কৈছিলে আজি আখৰে মিলিছে আৰু দাদাই যি ধৰণে বিচাৰিছিলে ৰাইজে সম্পূৰ্ণ কৰিব দাদাৰ সপোন ইতিমধ্যে সামাজিক মাধ্যমত ৰৈ ৰৈ বিনালে ছবিখনক লৈ চলিছে প্ৰশংসাও ইয়াৰ মাজতে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত আন এক আবেগভৰা পোষ্ট দি জুবিন গাৰ্গক কৈছে তুমি চাগে বহুত ব্যস্ত নহয়নে তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে শেষ পৰ্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে বেকগ্ৰাউণ্ডৰ মিউজিকৰ কামটো যে সন্তুষ্টি নাহে ৰিলিজ প্লেন চাব লাগে এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব কিবা নহয় কিবা এটাতো প্ৰতিখন চিনেমাত বঢ়াই নিব লাগিব ৰক্ষাই পোৱা নাই চাগে তুমি সেইকাৰণে এটাও ফোন নাই ইমান দিনে দৌৰাদৌৰিৰ কোবত লগ দিয়াটো সম্ভৱেই হোৱা নাই একো নাই মই বুজি পাওঁ নহয় আৰু মিছন চাইনাৰ ৰিলিজৰ আগত অকণমানি ল'ৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি নাকান্দিবা আকৌ এবাৰ দেই মানুহে আশা কৰাৰ দৰে মই যদি দিব নোৱাৰোঁ
কি হ'ব কিবোৰ যে চিন্তা কৰা তুমি মই বাৰু সদায় আছো বুকুত আলফুলে সাৱটি লৈ খুৱাই দিবলৈ তথাপি ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই কিন্তু ইমান দিনে যে পাৰ হৈ গ'ল তোমাক নেদেখাকৈ মাত এটা নুশুনাকৈ খবৰ এটা ল'ব নোৱাৰাকৈ বৰকৈ মনত পৰিছে গল্ডি বহুত মিছ কৰিছোঁ তোমাক এটা মুহূৰ্ত কেনেকৈ পাৰ কৰিছোঁ ক'ব নোৱাৰোঁ একো মই আছোনে নাই নিজেই বুজি পোৱা নাই এইদৰে জুবিন গাৰ্গৰ সপোন ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে দেখা পোৱা গৈছে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৱেগভৰা পোষ্ট দিয়া এতিয়া দৰ্শকৰ মাত্ৰ এটাই অপেক্ষা জুবিন গাৰ্গৰ ছবিখন চোৱালৈ ইয়াৰ মাজতে জুবিন অনুৰাগীসকলৰ লগতে সমগ্ৰ অসমবাসীয়ে বিচাৰিছে এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম